প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম কেনেকৈ আপোনালোকে পঞ্চায়ত ইলেকশ্যনত কিউ স্লিপ প্ৰস্তুত কৰিব আৰু কিউ স্লিপ কেতিয়া দিয়া হয় আপোনালোকে চাগে নিশ্চয় গম পাইছেই। যেতিয়া আপোনালোকে দেখিব যে ইলেকশ্যনৰ যি অফিচিয়েল টাইম মানে শেষ হোৱাৰ অফিচিয়েল টাইম মানে পাৰ হৈ গৈছে, কিন্তু পাৰ হৈ যোৱা মানে সময়তো অলৰেডি বহু কেইজন ভোটাৰে ৰৈ আছে, তেতিয়া সেই সময় পাৰ নহওঁতেই আপুনি মানে কিউ স্লিপ প্ৰস্তুত কৰিব লাগিব। কিউ স্লিপ সাধাৰণতে ওলোটাকৈ দিয়া হয়, মানে যদি 20জন মানুহ ৰৈ আছে আৰু 4:30 হোৱা পিছতো তেওঁলোক তাত ৰৈ থাকিব বা তেওঁলোকে ভোট দিবলৈ নাপাব, তেতিয়াহ'লে আপুনি সেইটো 20, 19, 18, 17কে এনেকুৱা মানে কৰি ডিচেণ্ডিং অৰ্ডাৰত আনিব লাগিব 1লৈকে। আৰু যদিও অফিচিয়েলি 4:30 শেষ হ'ল, যেতিয়ালৈকে এই কিউ স্লিপধাৰী ভোটাৰসকলে ভোট দি শেষ নহয় তেতিয়ালৈকে আপুনি কিন্তু আপোনাৰ ভোট কিন্তু শেষ নহয়। যদিও বেলেগৰ ঠাইত হৈ যাব পাৰে, কিছুমানৰ মানুহ কম থকাৰ কাৰণে বা কিছুমানে সোনকালে আহি যোৱাৰ কাৰণে, তেনেকুৱা বিভিন্ন কাৰণ হ'ব পাৰে, শেষ হৈ যাব পাৰে, কিন্তু আপোনাৰ তেনেকুৱা হ'ব পাৰে য'ত আপুনি কিউ স্লিপ বিতৰণ কৰিব। গতিকে এই ভিডিঅ'ত আমি এইটো কথা জানিবলৈ চেষ্টা কৰিম যে কিউ স্লিপটো আচলতে বনায় কেনেকৈ, আৰু কিউ স্লিপটো সাধাৰণতে প্ৰায় আপোনালোকক পলিং মেটেৰিয়েল লগত দিয়ে পঠায়, আৰু যদি আপুনি বিচাৰি নাপায় বা মানে বিচাৰিবলৈ অসুবিধা হয় তেতিয়াহ'লে আপুনি এইটো ইউজ কৰিব লাগিব। আৰু প্ৰায় দিয়েই বাৰু, যদি দিয়ে তেতিয়াহ'লে এনেকুৱাকৈ আপোনালোকে বনাই থৈ দিব। আৰু পৰাপক্ষত ক'বতো নোৱাৰি, মানে কেইটামান আৰু আপুনি বনাই থোৱাটো দৰকাৰ এডভান্সলি। স্লিপ বুলি ইয়াতে এনেকুৱাকৈ থাকিব বা অলপমান চেঞ্জো হ'ব পাৰে, কিবা কালাৰো থাকিব পাৰে, সেইটো এতিয়া ফিল্ডলৈ গ'লেহে আপোনালোকে গম পাব। ফৰ ভোটাৰ্ছ ইন কিউ এট ক্লজিং আৱাৰ অফ পল, বুজি পাইছে? চিৰিয়েল নম্বৰ দিব লাগিব, 1, 2, 3, 4 যিমান হয়। ছিগনেচাৰ ইন ফুল অফ প্ৰিচাইডিং অফিচাৰ ফুল ছিগনেচাৰ মাৰিব লাগিব। তাৰপিছত তেওঁ ডিষ্টিংগুইছিং মাৰ্কো ইয়াত মাৰিব, কনষ্টিটুৱেঞ্চি নাম্বাৰ মাৰিব মানে লিখিব, তাৰপিছতে পলিং ষ্টেচন নাম্বাৰ তেওঁ ইয়াতে পুনৰ লিখিব। এনেকুৱাকৈ একেটা বস্তুৱে মানে ৰিপিট কৰি থাকিব লাগিব। এইটো চিৰিয়েল নম্বৰ 1, এইটো 2, তাৰপিছত এইটো 3, এইটো 4। এতিয়া কিমান বা আছে আপোনাৰ, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপুনি আগতীয়াকৈ বনাই থৈ দিব, তেতিয়াহে মানে, আৰু সেইসকলকহে ভোট দিবলৈ দিব। পিছত বোলে মানুহবোৰে দেখি যাব 5টা বাজি যোৱাৰ পিছতো ভোট গ্ৰহণ চলি আছে বুলি, আৰু হয়তো মানুহ আহি যাব পাৰে, এক্সট্ৰাকৈ মানুহ 20-30জন আহি গণ্ডগোল কৰিব পাৰে যে আমাক দিবই লাগিব। গতিকে আপুনি আৰু শেষ হ'ল বুলি আগতীয়াকৈ কৈ দিব, যাতে চবেই সেইটো কথাটো গম পায়, আৰু এতিয়াৰ পৰা ভোটিং নহয়, অকল কিউ স্লিপ থকা সকলে ভোট দিব পাৰিব বুলি আপুনি সেইটো জনাই দিব, যাতে বেলেগ মানে গাঁৱৰ ৰাইজ বা যোনে মানে সেইটো অঞ্চলৰ ৰাইজে যাতে গম পায়, যাতে কোনো ধৰণৰ মানে বেমেজালি সৃষ্টি নকৰে। ধন্যবাদ।